বৰপলহা গাঁৱৰ 750 গৰাকী ব্যক্তিক মাটিৰ পট্টা প্ৰদান কৰিছো আৰু 289 বিঘা মাটি বৰপলহা ৰাইজে আজি পট্টন পাইছে। গোক গাঁৱৰ 21খন পট্টা আৰু 13 বিঘা মাটি, দক্ষিণ মান্দাকাটা গাঁৱৰ 38খন পট্টা আৰু 32 বিঘা মাটি, ভমুলাহাটী গাঁৱৰ 72 বিঘা মাটি, 72খন পট্টা আৰু 34 বিঘা মাটি, অৰ্থাৎ আমাৰ সৰ্বমুঠ 881 গৰাকী ব্যক্তিয়ে মাটিৰ পট্টা লাভ কৰিছে। 369 বিঘা 2 কঠা আৰু 10 লেচা। আমি সকলোৱে জানো যে মাটিৰ পট্টা অবিহনে মাটিত বাস কৰি থকা ই কেতিয়াবা আমাৰ বাবে যথেষ্ট বিপদৰ সংকেত হ'ব পাৰে। ইমান দিনে আমাৰ সমষ্টি ৰাইজৰ যে মাটিৰ পট্টা নাছিলে সেই বিষয়ে ময়ো গম পোৱা নাছিলোঁ। আমাৰ বুঢ়াগোহাঁই নামঘৰৰ যে আজিলৈকে মাটিৰ পট্টা নাই বা বৰপলহা গাঁৱৰ ৰাইজৰ যে আজিলৈকে মাটিৰ পট্টা নাই, মই এক প্ৰকাৰ ক'ব গ'লে 2001 চনৰ পৰাই সমষ্টিত থাকিলোঁ, কিন্তু এই বিষয়ে মোৰ কোনো ধাৰণাও নাছিল আৰু কোনো মিটিঙত গ'লে কেতিয়াও মানুহে মাটিৰ পট্টাৰ বিষয়টো কেতিয়াও উল্লেখ কৰা নাছিলে। কিছু বছৰ আগতে আমি যেতিয়া খেহনীপাৰাত স্কুল বনাওঁ তেতিয়া আমি প্ৰথমবাৰ গম পাওঁ যে আমাৰ মানুহৰ মাটি নাই আৰু সেই সময়ত আমি বসুন্ধৰা আঁচনি বা মিছন বসুন্ধৰা নথকা কাৰণে তেখেতসকলক আমি মাটিৰ পট্টা দিব নোৱাৰিলোঁ। ফলত আজিও তেওঁলোকে লেণ্ড একুইজিশ্যনৰ বিনিময়ত টকা পইচা পোৱাৰ পৰা বঞ্চিত হৈ আছে। বৰপলহা গাঁৱত যোৱাবাৰ যেতিয়া পাইপলাইন আহিলে তেতিয়া কিছু লোকক আমি মাটিৰ পট্টা দিছিলোঁ। এতিয়া গুৱাহাটীৰ ৰিং ৰোড আৰম্ভ হ'লেও যিসকলৰ মাটি যোৱাৰ সম্ভাৱনা আছে, মাটিৰ পট্টাখন নাপালে তেওঁলোকে চৰকাৰৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ নাপালেহেঁতেন। আজি ততাতৈয়াকৈ আমি কামৰূপ জিলা প্ৰশাসনৰ পৰা এই মাটিৰ পট্টাখিনি তুলি দিয়াৰ ফলত যদি কোনোবা মানুহৰ মাটি ৰিং ৰোডত যায় তেতিয়াহ'লেও তাৰ উপযুক্ত ক্ষতিপূৰণ পাবলৈ তেওঁলোক সক্ষম হ'ব। আৰু যদি আন ধৰণে বেংকৰ লোন ল'ব লাগে, আন ধৰণৰ সুবিধা ল'ব লাগে, তেনেকুৱা ক্ষেত্ৰতো মাটিৰ পট্টা থাকিলেহে আমি এই সুবিধাবিলাক গ্ৰহণ কৰিব পাৰোঁ। মই নিশ্চিত যে আজিলৈকে বৰপলহা গাঁৱৰ মানুহে মাটিৰ নামত বেংকত লোন আদিও ল'ব পৰা নাছিলে, কাৰণ মাটিৰ যদি পট্টাই নাথাকে বেংকে লোন দিয়াৰো কথা নহয়। আজি সেই ডাঙৰ সমস্যাটোৰ সমাধান হ'ল। মই জানো যে এতিয়াও কিছু লোকৰ এই মাটিৰ পট্টা পোৱাৰ কাম কামৰূপ জিলা প্ৰশাসনৰ বিবেচনাধীন হৈ আছে। বিশেষকৈ আমাৰ কেইবাখনো গাঁৱত এতিয়াও খিলঞ্জীয়া ৰাইজে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই ৰাইজক আহ্বান জনাম যেন আপোনালোকে নিজেও আগবাঢ়ি আহে আৰু প্ৰশাসনেও আগভাগ লৈ এই ভূমি পট্টা দিয়াৰ কাম তেওঁলোকেও যাতে এটা সক্ৰিয় ভূমিকা পালন কৰে। আমি মিছন বসুন্ধৰা 2 অক্টোবৰত আৰম্ভ কৰিম। এই 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰোঁতে আমাৰ প্ৰথম লক্ষ্য হ'ব গাঁৱৰ নামঘৰ আৰু স্কুল বিদ্যালয় অনুষ্ঠান আদিৰ মাটিসমূহ পট্টা দিয়া। আমাৰ অসমৰ গাঁৱে ভূঞে বহুত নামঘৰ আছে, 100 বছৰ পূৰ্ণ হৈ গৈছে, 50 বছৰ পূৰ্ণ হৈ গৈছে, কিন্তু নামঘৰটোৰ নামত মাটিৰ পট্টা নাই। MLA MP ফাণ্ড চৰকাৰী ফাণ্ড দিলেও আমি আচলতে আইন অমান্য কৰি দিওঁ। কোনোবাই যদি কেতিয়াবা এটা কেছ কৰি দিয়ে যে এওঁলোকৰ মাটিয়ে নাই, টকাটো ক'ত ব্যৱহাৰ কৰিলে কেনেকৈ কৰিলে বুলি ক'লে চৰকাৰ আৰু বিধায়কসকলৰ ওচৰত কোনো উত্তৰ নাথাকে। বহুত সময়ত ল'ৰা ছোৱালীয়ে প্ৰথমতে পুৰণা দেউতাক মাকে দান কৰি যোৱা মাটি
কাগজৰ কাম সমাপ্ত নোহোৱাৰ কাৰণে ভৱিষ্যতে যেতিয়া মাটিৰ মূল্য বাঢ়ি যায় তেতিয়া ল'ৰা ছোৱালীয়ে কয় যে এই মাটিটো আমি দান কৰা নাই, পট্টা হোৱাই নাই, গতিকে মাটিটো ক'ৰ পৰা দান হ'ল। আৰু ক'ৰবাত যদি ভূমি অধিগ্ৰহণ হয় তেতিয়া মাটিটো যদি দান পট্টালৈ ৰূপান্তৰ নহয় তেতিয়াহ'লে আমাৰ মানুহে কেতিয়াবা পট্টাটো বিদ্যালয় নামঘৰৰ পৰিৱৰ্তে নিজে বিচাৰিবৰ কাৰণে আৰম্ভ কৰে। আমাৰ আমিন গাঁৱতে এনেকুৱা ঘটনা ঘটি গৈছে। সেইকাৰণে মই এইবাৰ মিছন বসুন্ধৰা 2ত প্ৰথম পদক্ষেপ লৈছোঁ যাতে আমাৰ নামঘৰ অনুষ্ঠান স্কুল আদিয়ে মাটিৰ পট্টাটো তেওঁলোকে নিজৰ নামত কৰি ল'ব পাৰে। আৰু অনুষ্ঠানসমূহে যিটো মাটিৰ পট্টা বিচাৰিব তাত আমি কোনো প্ৰিমিয়াম নলওঁ, অৰ্থাৎ নামঘৰ বা স্কুল বা কলেজ বা বিদ্যালয় এওঁলোকে প্ৰিমিয়াম ক'ৰ পৰা দিব, আকৌ নিজে ৰাইজৰ পৰাই টকা তুলি দিব লাগিব, আৰু ৰাইজে টকা তুলি নিদিলে আকৌ মাটিটো এনেকে পৰি থাকিব। সেইকাৰণে সেইখিনি কাম আমি বিনামূলীয়াকৈ এইবাৰ ক'ৰবাত 1 টকা বা 2 টকা এটা টোকেন পইচা লৈ পেলাই আমি মাটিখিনি নামঘৰ স্কুল আদিক পট্টন কৰি দিব খুজিছোঁ। মই এই সভাত এইকাৰণে কৈছোঁ যে আমাৰ ইয়াতে বিধায়কসকল উপস্থিত আছে, 2জনকৈ MP উপস্থিত আছে। আমাৰ যেতিয়াই আমাক মানুহে লগ কৰিব আহিব আমি যাতে এইবাৰ সকলোকে অনুষ্ঠান ক্লাবৰ নামত মাটি, ক্লাবটো বহি আছে মাটিৰ পট্টন নাই, মহিলা সমিতি বহি আছে মাটিৰ পট্টন নাই, স্কুল বহি আছে মাটিৰ পট্টন নাই, আমাৰ ক'ৰবাত কোনোবা ৰাইজে মঞ্চ এখন বনাইছে কিন্তু মাটিৰ পট্টন নাই, এনেকে আমি এটা বিশৃংখল অৱস্থা এটাত আছোঁ। আমি যাতে মিছন বসুন্ধৰা 2ত ইয়াক আমি ঠিক কৰি ল'ব পাৰোঁ। 3ত মিছন বসুন্ধৰা 3ত আমি আৰু এটা কাম কৰিব খুজিছোঁ, সেইটো হ'ল যে আমাৰ এজমালি মাটি। আমি সকলোৱে জানো যে কিছুমান মাটিত 4জন ভায়েক ককায়েক বা 4টা পৰিয়ালৰ মাটি একেলগে আছে। মাটিটো ফালি ল'ব নোৱাৰাৰ কাৰণে কোনেও মাটিটো কাকো নুসুধাকৈ বিক্ৰী কৰিব নোৱাৰে। ইজনে সিজনক মাটি বিক্ৰী কৰাৰ আগতে আন 3জনৰ অনুমতি ল'ব লাগে, কোনোবাই কাবাক দেখুৱাই দিব লাগে, দেখুৱাই দিলে ভাল মাটিটো দেখুৱাই নিদিলে পিছৰ মাটিটো দেখুৱাই দিলে পৰিয়ালৰ ভিতৰতে এটা খেলি মেলিৰ সৃষ্টি হয়। এইবাৰ আমি মিছন বসুন্ধৰা 3ত চেষ্টা কৰিম যে যিমান এজমালি পট্টাৰ ব্যৱস্থা আছে সেইবিলাক যাতে আমি ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰিব পাৰোঁ। 4জন যদি ফেমিলি একেলগে আছে 4জনে নিজৰ ভিতৰত সমান সমান কৰি মাটিটো ভাগ কৰি ল'লে আমি এজমালি পট্টাটো আমি সম্পূৰ্ণভাৱে পট্টা দিব পাৰিম। আপোনালোকে জানে, বহুতে পুৰণা মানুহে জানে যে আচাৰ্য বিনোৱা ভাৱে যেতিয়া ভূদান আন্দোলন আৰম্ভ কৰিছিল মানুহে বহুত মাটি ভূদান আৰু গ্ৰামদানত দান কৰিছিল। পিছত সেই মাটিত মানুহ বহিলে, লেণ্ডলেছ মানুহ বহিলে, কিন্তু নিজৰ নামত আজিলৈকে পট্টা পোৱা নাই। আমাৰ জালুকবাৰী সমষ্টিত বা কমলপুৰত তেনেকুৱা ভূদান গ্ৰামদান মাটি নাই, কিন্তু অসমত বহুত জাগাত ভূদান গ্ৰামদান মাটি আছে, তাত বহি থকা মানুহবিলাকে পট্টা নোপোৱাকৈ আছে। এইবাৰ আমি মিছন বসুন্ধৰা 3ত ভূদান আৰু গ্ৰামদানৰ মাটিসমূহো আমি পট্টন কৰি দিবলৈ চেষ্টা কৰিম। দেৱোত্তৰত যিবিলাক মাটি চিলিং চাৰপ্লাছ হৈছিলে আৰু এতিয়া মানুহ বহি আছে, মন্দিৰৰ নামতো মাটি নাই, মানুহৰ নামতো মাটি নাই, কিন্তু মানুহ মাটিত বহি আছে, সেই চিলিং চাৰপ্লাছ দেৱোত্তৰ মাটিবিলাকো আমি এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত আবলটন দিবৰ বাবে চেষ্টা কৰিম। আমাৰ বহুত জাগাত বামুণী গাঁও, ফুলুং আদি জাগাত দেৱোত্তৰ মাটি আছে, আমাৰ গুৱাহাটীৰ মালিগাঁও আদিত বিভিন্ন দেৱোত্তৰ মাটি আছে, চিলিঙত গৈছে মানুহ বহি আছে কিন্তু তেওঁলোকে মাটিৰ অধিকাৰ পোৱা নাই। ইয়াৰ উপৰিও যিসকল ৰায়তী আছিলে তেওঁলোকক নিয়মীয়া কৰা, চৰকাৰী মাটিত আমি যদি বহি আছো, আচলতে নামত চৰকাৰী মাটি কিন্তু আমিবোৰ আছোৱে, ঘৰো হৈছে, বিল্ডিং হৈছে, কিন্তু মাটিটো ৰেগুলাৰ হোৱা নাই। আজি মিছন বসুন্ধৰা 3ত আমি আৰু এটা সুবিধা দিম যাতে যোনে যোনে চৰকাৰী মাটিত আছে তেওঁলোকে মাত্ৰ 1000 টকা প্ৰিমিয়াম দি তেওঁলোকে যাতে মাটিটো নিজৰ কৰি ল'ব পাৰে।
ঠিক সেই ধৰণে আমাৰ বিভিন্ন সময়ত IIT আদি স্থাপন কৰোঁতে মাটি গৈছে, কিন্তু আমি পত্তন দিয়া পৰা নাই, আবলটনৰ কাগজখন লৈয়ে বহি আছে। যোৱা কিছুদিনত আমি এনেকুৱা বহুত সমস্যা সমাধান কৰিছোঁ, কিন্তু আবলটন হৈ থাকিলে মাটি আমি বিক্ৰী কৰিব নোৱাৰোঁ। মিছন বসুন্ধৰা 3ত আমি চেষ্টা কৰিম যাতে আবলটন হোৱা মাটিবিলাক মানুহে 1000 টকা প্ৰিমিয়াম দি ম্যাদী পট্টালৈকে কনভাৰ্ট কৰি লয়। এই কথাবিলাক মই এইকাৰণে কৈছোঁ যে এই কথাবিলাক মণ্ডলৰ মুখেদি শুনিলে টান টান লাগে, আমাৰ মুখেদি শুনিলে সহজ সহজ লাগে। মণ্ডলে সহজ কামটোকো টান কৰি কয়, কিন্তু আমি সহজ কথাটো সহজভাৱে ল'ব লাগে। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এইবাৰ যাতে চৰকাৰে আগবঢ়োৱা মিছন বসুন্ধৰা 3ৰ সকলো সুবিধা যাতে আমি গ্ৰহণ কৰিব পাৰোঁ। আৰু এটা মই ইম্পৰ্টেণ্ট কথা ক'ম যে কেতিয়াবা ৰিং ৰোডে হওক বিভিন্ন সময়ত মাটি যেতিয়া আমি অধিগ্ৰহণ কৰোঁ, কিছুমানে মাটিৰ মূল্য লৈ জোনেল ভেলুৱেশ্যন লৈও খেলি মেলি কৰে বিভিন্ন সময়ত। মই আহ্বান জনাম যে কোনো দৌৰা-দৌৰি নাই, ৰাস্তাটোহে দৌৰা-দৌৰি হ'ব লাগে, কিন্তু মাটিৰ কথাটোত মূল্যটো লোৱাত কোনো দৌৰা-দৌৰি নাই। চৰকাৰে মাটি ল'ব যেতিয়া পট্টা দিবই। গতিকে সকলো মানুহে কাৰ কিমান জোনেল ভেলুৱেশ্যন আছে ভাল কৰি বুজি লৈ আৰু ডিচিৰ লগত কথা পাতি আপোনালোকে এইবিলাক ঠিক কৰিব। কোনো মানুহে যাতে বঞ্চিত হ'ব নালাগে, সকলো মানুহে যাতে সুবিধা পাব পাৰে। ক'তো যাতে মানুহৰ মনত এনেকুৱা ভাৱ থাকিব নালাগে যে আমাৰ মাটিটো গ'ল আৰু আমি মাটিৰ মূল্যটো নাপালোঁ। যি কি নহওক, আজি আমি এই কথাখিনি এইকাৰণে ইয়াত কৈছোঁ কাৰণ আমাৰ কামৰূপ জিলাৰ গোটেই কেইজন বিধায়ক ইয়াত আছে, সাংসদসকল আছে। নিজৰ নিজৰ সমষ্টিটো বাকী ৰাইজক এই কথাখিনি প্ৰচাৰ কৰিব পাৰিব আৰু আপোনালোকেও এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব পাৰিব। আজি স্বাধীনতা দিৱসৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰোঁতে মই কেইটামান মাটিক লৈ নতুন কথা কৈছিলোঁ। মই অকণমান আৰু এবাৰ ইয়াতে ৰিপিট কৰি দিব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ অবিভক্ত গোৱালপাৰা জিলা আজি এক প্ৰকাৰ মিনি বাংলাদেশত পৰিণত হৈছে। আমাৰ থলুৱা মানুহৰ তাতে পৰিচয় নাই, মাটিবিলাক ইজনে সিজনে আমাৰ কাঢ়ি লৈ গৈছে। এতিয়া তাতে আমাৰ কোচ ৰাজবংশী জনজাতীয় অনুসূচিত জাতিৰ মানুহৰ হাতত এক প্ৰকাৰ মাটি নায়েই। থাকাখিনি আমি বচাব লাগিব। সেইকাৰণে আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই এখন নতুন আইনৰ কথা কৈছোঁ যে এতিয়াৰ পৰা অবিভক্ত গোৱালপাৰা জিলাত কোচ মানুহে কোচ মানুহকহে মাটি বিক্ৰী কৰিব, নাথ মানুহে নাথকহে মাটি বিক্ৰী কৰিব পাৰিব, বড়ো মানুহে বড়োকহে বিক্ৰী কৰিব পাৰিব, চিডুল কাষ্ট মানুহে চিডুল কাষ্টকহে মাটি বিক্ৰী কৰিব পাৰিব। তাৰমানে কমিউনিটিৰ বাহিৰত মাটিটো ওলাই যাব নোৱাৰে। এই আইনখন পাছ হ'লে অকণমান হ'লেও আমাৰ বাচি থকা মাটিখিনি আমি অবিভক্ত গোৱালপাৰা জিলাত আমি বচাব পাৰিম। পিছত যদি আইনখন ৰাইজে ভাল পায় তেতিয়া লাহে লাহে তাক আমি আন জিলাসমূহলৈকেও সম্প্ৰসাৰণ কৰিব পাৰিম। আৰু এইবিলাক কথা অসম চুক্তিৰ 6 নম্বৰ কমিটিয়েও কোৱা নাছিল। আমি তাতকৈ ওপৰত গৈ এই কামবিলাক কৰি আছোঁ নতুনকৈ চিন্তা কৰি কৰি। তাৰপিছত আমি আৰু এখন আইন আনিম যে প্ৰথমতে আমি বৰপেটা, বটদ্ৰৱা আৰু মাজুলী লৈছোঁ যে ইয়াত যিখিনি মাটি থাকি গ'ল সেইখিনি অকল তাৰ থলুৱা মানুহেহে নিজৰ ভিতৰত কিনা বেচা কৰিব পাৰিব, বেলেগে আৰু মাটি কিনিব নোৱাৰে। এতিয়া কোনোবাই যদি কয় যে এই লিষ্টখনৰ লগত কামাখ্যাৰ নামটো সোমাই দিয়ক, কোনোবাই যদি কয় এই লিষ্টখনৰ লগত আৰু এটা ঐতিহাসিক জেগা চৰাইদেউ সোমাই দিয়ক, তেনেকে আমি লিষ্টখন বঢ়াই বঢ়াই গৈ থাকিব পাৰিম। প্ৰথম আমি আৰম্ভ কৰিছোঁ যে মাজুলী, বৰপেটা আৰু আমাৰ বটদ্ৰৱাত বাচি থকা মাটিখিনি নিজৰ ভিতৰতহে কিনা বেচা কৰিব পাৰিব, বেলেগত কিনা বেচা কৰিব নোৱাৰে। এই সিদ্ধান্তটোৱে অসম আন্দোলনৰ সময়তে যদি লৈ ল'লেহেঁতেন আজি বৰপেটাত কেতিয়াও সন্দেহজনক লোক ইমান থাকিব নোৱাৰিলেহেঁতেন, বটদ্ৰৱাত থাকিব নোৱাৰিলেহেঁতেন। আমি আজি সিদ্ধান্তবিলাক লৈছোঁ যিবিলাক সিদ্ধান্ত অসমত 40 বছৰ আগতে ল'লে বা 30 বছৰ আগতে ল'লে আমাৰ মাটি বাৰী সুৰক্ষিত হৈ থাকিব পাৰিলেহেঁতেন। আজি মই এইকাৰণে কৈছোঁ
যে অসম চুক্তি স্বাক্ষৰ হোৱাৰো আজি 40তম বছৰ। আজি এইটো 40তম বছৰ। চন্দ্ৰদা আছে, বেয়া পাব নালাগে। 40 বছৰ আগতে যেতিয়া প্ৰথম গণ পৰিষদৰ চৰকাৰ আহিছিল, লগে লগে যদি আমি কিলা মাৰি দিলোহেঁতেন, আজি বৰপেটাত বটদ্ৰৱাত পৰিৱেশ ইমান বেয়া হয়তো নহলহেঁতেন। তাৰ পিছত কংগ্ৰেছৰ চৰকাৰো আহিলে, তেওঁলোকেও কৰিব পাৰিলেহেঁতেন, আজি অদৰকাৰী ৰাজনীতি কৰি থকাতকৈ কামখিনি কৰিব পাৰিলেহেঁতেন। কিন্তু ৰাজহ আইনৰ ওপৰত মোৰো ইমান জ্ঞান নাছিলে। বসুন্ধৰা কৰি কৰি মই অলপ অলপ শিকিলো, আৰু শিকাৰ লগে লগে মই তৎকালীনভাৱে এই কামবিলাক এতিয়া আৰম্ভ কৰিব খুজিছো। এতিয়া নতুন আৰু এটা কাম কৰিব খুজিছো, যে হিন্দুৰ মাটি যদি মুছলমানে কিনে, মুছলমানৰ মাটি যদি হিন্দুৱে কিনে, এতিয়াৰ পৰা ডিচিয়ে অনুমতি দিব নোৱাৰিব, চৰকাৰেহে অনুমতি দিব। আৰু চৰকাৰে অনুমতি দিয়াৰ আগতে আমি গোটেই পৰিৱেশটো চাই ল'ম, যে ইয়াত কিবা উপঢৌকন দিয়া হৈছে নেকি, ইয়াত কিবা ধমকি দিয়া হৈছে নেকি। গোটেই যিটো সাধাৰণতে ডিচিয়ে নাচায়, ডিচিয়ে অকল কাগজ চায়, কিন্তু চৰকাৰৰ ওচৰত গ'লে আমি প্ৰতিটো লেণ্ড চেল পাৰ্মিশ্যনৰ এগেইনষ্টত SBৰ আমি ৰিপৰ্ট ল'ম, যে কি পৰিৱেশত এই মাটিটো বিক্ৰী কৰিবলগীয়া হ'ল, আৰু তাৰ পিছতহে আমি মাটিটোৰ বিক্ৰীৰ আমি অনুমতি দিম। এই ধৰণৰ আমি পদক্ষেপ এটা ল'ব খুজিছো। ইয়াৰ উপৰিও আজি মই তাতে আৰু কেইবাটাও মাটিৰ ওপৰত 4-5টা নতুন কথা কৈছো, যিখিনি আমি কৰিলে আমাৰ অসমীয়া মানুহখিনিৰ মাটি আমাৰ হাতত থাকি যাব, আৰু কোনোবাই যদি বিক্ৰীও কৰিব লাগে সহজে বিক্ৰী কৰিব নোৱাৰিব, বহুত চিন্তা কৰিহে মাটিটো বিক্ৰী কৰিব লাগিব। আৰু উদ্যোগীকৰণ আদিত যাতে বাধা নহয়, তাৰ বাবে আমি লাহে লাহে অবিভক্ত গোৱালপাৰা জিলা দি আৰম্ভ কৰিছো। তাৰ পিছত কোনোবা এখন মৌজাত কৰিম, ঢিঙত কৰিম, ৰূপহীত কৰিম, যাতে উদ্যোগীকৰণ আৰু খিলঞ্জীয়াৰ মাটি দুইটাই যাতে আমি সামঞ্জস্যভাৱে বেলেঞ্চ ৱেত যাতে আমি ৰক্ষা কৰিব পাৰো। আজি মই সেইকাৰণে মই ৰাতিপুৱা তাতে কথাখিনি কৈছিলো পতাকা উত্তোলন কৰোতে, কিন্তু তাত ইমান কথা কলো, গতিকে তাৰ মাজত এইকেইটা কথা মই ভাবিলো যে ইয়াত আকৌ এবাৰ আমি আমিনগাঁৱত দোহৰাৰ প্ৰয়োজন আছিলে। মই গোটেই কথাখিনি কৈছো, কিন্তু মই হিন্দু মুছলমান আৰু মুছলমান হিন্দু কৰো কওঁতে খিলঞ্জীয়া মুছলমান সমাজক ইয়াৰ আওতাৰ পৰা আমি বাহিৰত ৰাখিছো, যাতে আমাৰ অসমৰ খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে এই ক্ষেত্ৰত আওতাত পৰিব নালাগে। তাৰো আমি ব্যৱস্থা কৰিছো, যাতে সকলো ক্ষেত্ৰতে মানুহে সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ আপোনালোকক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছো। আৰু জালুকবাৰী সমষ্টিত আৰু কিছু অঞ্চলত মাটিৰ এতিয়াও কাম বাকী আছে, মই ডিচিক ৰিকুৱেষ্ট কৰিম সেইখিনি যাতে সোনকালে কৰি দিয়ে। আৰু অকল জালুকবাৰী বুলিয়ে নহয়, কমলপুৰ, ৰঙিয়া, হাজো, আমাৰ যিমান জাগাত খিলঞ্জীয়া মানুহৰ মাটি ৰখি আছে সেইখিনি যাতে আমি সোনকালে শেষ কৰিব পাৰো। মই ডিচি মহোদয়ক আৰু এটা কথা কম, যোৱাকালি মই হাজোত গৈছিলো। এতিয়া পিটকটা বিল, তাৰতো কোনো মালিক নাই, চৰকাৰী মাটি, তাত কেনেকে মানুহে মাটি দখল কৰিব পাৰে? তাৰমানে কৰবাত নহয় কৰবাত আমাৰ উইকনেছৰ সুবিধা লৈ আমাৰ হাতৰ পৰা মাটি বাৰীবিলাক গৈ আছে। মই ডিচিক ৰিকুৱেষ্ট কৰিম যে যিবিলাক আমাৰ ৱেটলেণ্ড আছে, তাত হাইকোৰ্টেও মাত নামাতে। পিটকাটি এটা ৱেটলেণ্ডত যদি আমি এভিকশ্যন কৰো, আমাক কোনেও মাত নামাতে, কাৰণ ৱেটলেণ্ডত থকাৰ কাৰো অধিকাৰে নাই। মই আশা কৰিম যিবিলাক মূল্যৱান চৰকাৰী মাটিত সন্দেহজনক মানুহ সোমাই গৈছে, তাৰ বিৰুদ্ধেও আমি চকু দিব লাগে। নহলে এই যদি বিলখন নোহোৱা হয়, হাজোৰ বানপানীৰ পানী উলিলে পানীটো ক'ত যাবগৈ, জাগাই নোহোৱা হ'ব। মই ভাবো যে চৰকাৰী মাটি সংৰক্ষণ কৰাটো আমাৰ এটা ডাঙৰ দায়িত্ব। আমি নিয়ম মতে যি যেনেকে পায়, কিবা কাৰণত যদি কোনোবা মাটি পাব যোগ্য, আমি তেওঁলোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে দি থাকিব লাগে। কিন্তু যিসকল মানুহে মাটি পোৱাৰ অযোগ্য, তেওঁলোকক চৰকাৰী ভূমি আমি বন্দোবস্ত দিব নালাগে, বা দখল কৰাৰ কাৰণেও সুবিধা দিব নালাগে। আৰু মই আশা কৰো যে এই ধৰণে আমি কামবোৰ কৰি গৈ থাকিলে আমি নিজৰ জাতিটোক কিছু হলেও বচাব পাৰিম। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি